আজি একদম ৰাতিপুৱা বিছনাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এইফালে আলফুলক দেখিছে নহয়, ক'ত যে শুই থাকে নহয়। মোৰ মানে ৰাতি ডিউটি কৰি থাকোঁতেই যায়, ৰাতিপুৱা হৈয়ে যায়গৈ, তাইক মানে চাই থাকোঁতে আচলতে পাৰ হৈ যায়। তাতে ঠাণ্ডা দিন হয়, গাত কাপোৰ একেবাৰে নলয়। আৰু এইফালে মই গা পা ধুই আজৰি হৈ মেলি তললৈ আহি দেখিছোঁ এইফালে আমাৰ বাইদেউ চাইকেল চলাই দিব লাগে, সেয়া বিজি হৈ আছে। মই বোলো তাইক প্ৰথমতে আজি গাটো ধুৱাই লওঁ। এয়া এইফালে তাইক মই গা ধুৱাবলৈ ল'লোঁ, তাই নিজেহে পিছে গা ধুবলৈ লাগিলে। তাই হেনো গা নিজেহে ধুব বোলে, মোক ধুৱাবলৈ নিদিয়ে। সেইকাৰণে তাইক দি দিলোঁ আৰু নিজে ধুবৰ কাৰণে। তাৰপিছতে মই বাৰীত সোমালোঁ। বাৰীৰ পৰা অকণমান পালেং, ধনিয়া কিবাকিবি ছিঙি ল'লোঁ আলফুলক খুৱাবৰ কাৰণে। আৰু এইজোপা চাওক ইন্দ্ৰমালতী, ইমান ধুনীয়াকৈ ফুলিছে। ইন্দ্ৰমালতী বুলি কয় নাই বাৰু, মোৰ কেনেবাকৈ ভুল হোৱা নাইতো। আৰু এইফালে দদায়েক আহিছে গাড়ী লৈ, সেইকাৰণে তাইও নিজৰ গাড়ীখন উলিয়াই আনিছে, তাইও এনেকৈ চলাব বোলে। তাৰপিছতে মই আকৌ ওপৰলৈ আহিলোঁ। ওপৰত আহি এইফালে কাপোৰ এদম আছিলে, সেইখিনি মেলি ল'লোঁ। আৰু তাৰপিছত এয়া মানে দদায়েকে জোতাযোৰ বিচাৰিছে, ককায়েকৰ জোতাযোৰ, সেইকাৰণে আনি দিছোঁহি। আৰু এইফালে ককায়েকে দেখিছেনে ভায়েকৰ কাৰণে মানে জোতাযোৰ লেচ লগাই মেলি দিছে। আৰু এইফালে আমাৰ আলফুলক দেখিছে নহয়, একদম জোতা আনি দদায়েকক দিছেগৈ, দদায়েকক আকৌ পিন্ধাইছেগৈও জোতাযোৰ নি। একদম মানে বেলেগ ফূৰ্তি আৰু তাই পাপাৰ জোতা পিন্ধিব বুলি। এনেই কিন্তু পাপাৰ হেলমেটটো পিন্ধিবলৈ নিদিয়ে দদায়েকক, কিন্তু আজি কি মন গৈছে নাজানো, দদায়েকলৈ ইমান প্ৰেম মানে জাগিছে, জোতাযোৰ পিন্ধিবলৈ দিছে। আৰু এইফালে দদায়েক ওলালে চশমা পিন্ধি, সেইকাৰণে তাই আগতীয়াকৈ গাড়ীখন চলাই লৈছে আৰু তাইও এযোৰ চশমা পিন্ধি লৈছে। পিন্ধি মানে তাইও এতিয়া দদায়েকৰ লগত গাড়ী চলাই যাব, দদায়েকে নিজৰ গাড়ী চলাই যাব আৰু এইফালে আলফুলে এনেকৈ গাড়ীখন চলাই যাব, সেইটোকে তাই মানে মোক দেখাই আছে। এইফালে তাই নিজৰ গাড়ী উলিয়াই আনিছে, এইফালে দদায়েক যাবলৈ ল'লে। আৰু যাবলৈ লওঁতে এইফালে তাই দেখিছে নহয়, পূৰা স্পীডত গৈছে। তাইও মানে সেইখন গাড়ীৰ পিছে পিছে তাই এইখন গাড়ী চলাই যাব। দদায়েকে যিহেতু চশমা পিন্ধিছে, জোতাও পিন্ধিব লাগে তাইক, যিহেতু দদায়েকে জোতা পিন্ধিলে, সেইকাৰণে তাইকো জোতাযোৰ পিন্ধি ল'ব লাগে। এইফালে জোতা পিন্ধি ল'লে, পিন্ধি মেলি এইফালে তাই যাবলৈ লাগে। মানে আজিৰ মিনি ব্লগটো হৈছে ঘৰ ঘৰ কি কাহানী। ঘৰবিলাকত এনেকুৱা কাহিনী আচলতে চলিয়ে থাকে। যাৰ ঘৰত সৰু ল'ৰা ছোৱালী থাকে তেওঁলোকে নিশ্চয়কৈ গমেই পাব কি হৈ থাকে। আৰু এইফালে আমি আবেলিৰ সময়ত আহিলোঁ, আমাৰ মানে গাঁৱৰ ঘৰলৈ আহিলোঁ। একেবাৰে আন্ধাৰে হ'ব হ'ল, কিন্তু তথাপিতো আহি মানে এইখিনি দেখিছেনে, দেখি মানে মই একেবাৰে ৰখিব নোৱাৰোঁ। পথাৰত আহি একদম ধাচকৈ তাত পৰি দিলোঁহি। সৰুকালৰ স্মৃতিবোৰ একদম মনত পৰি গ'ল, নষ্টালজিক হৈ গ'লোঁ। আৰু ঘৰ আহি পালোঁহি, তাত ভাত পানী খাই আহিলোঁ যিহেতু। আৰু পাপাৰ কাৰণে এইফালে ৰুটি বনাই আছোঁহি। কাপোৰ হলোৱাই নাই, কাপোৰ নহ'লেকে বোলো ৰুটিকেইটা বনাই লওঁ। আৰু এইফালে আলফুলক চাওক, ওপৰলৈ উঠি নাহে, দেউতাকৰ লগত এনেদৰে মোবাইল চাই আছে। আৰু তাই মোক কাহিনী ক'বলৈ কৈছে, সাধু ক'বলৈ কৈছে, শিয়ালৰ সাধু। এইফালে সাধু কওঁতে ৰাতি 2টা বাজি গ'ল, তাই নুশুৱে। তাৰপিছত আকৌ মোৰ কোচতে শুই থাকিলে, মানে তাই গাটো অকণমান ভাল নহয়। এইফালে একেবাৰে ৰাতিপুৱা